নমস্কাৰ আৰকে নিউজ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত অসমৰ লাখ লাখ মানুহৰ বাবে দিবলৈ লৈছো ভাল খবৰ। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ দুখীয়া মানুহৰ বাবে দিছে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও আঁচনি মুকলি কৰিছে। কোনেও যাতে 1 টকাও খাব নোৱাৰে তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে ডাইৰেক্ট দুখীয়া মানুহৰ একাউণ্টত টকা সোমোৱাই দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা আঁচনিসমূহ যদি আপুনি পাব বিচাৰে তেন্তে আপোনাৰ এই 3খন নথিপত্ৰ লাগিব। কি 3টা নথিপত্ৰ লাগিব জনাই আছো। তাৰ আগত যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকক। আঁচনিসমূহৰ সুবিধা লাভ কৰিবলৈ হলে আপোনাৰ বেংক একাউণ্ট, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থাকিব লাগিব। লগতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ। অৰুণোদয় আঁচনিৰ টকা 1250ৰ পৰা 1500 টকা লাভ কৰিব। জানুৱাৰী মাহৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ বৃদ্ধি হোৱা ধন। লগতে জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ পাব ৰাজসাহাৰ্য। অৰুণোদয় ধনৰ লগতে সোমাব 250 টকাকৈ ৰাজসাহাৰ্য। সৰ্বমুঠ জানুৱাৰী মাহৰ পৰা লাভ কৰিব 1500 টকা। গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। মাজত মাত্ৰ আৰু 2টা দিন বাকী আছে। 2 দিন পিছত গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। তাৰ আগত যদি আপোনাৰ একাউণ্টত কিবা সমস্যা আছে এতিয়াই ঠিক কৰি লওক, নহ'লে কিন্তু লাভ নকৰে গোটৰ 10,000 টকা। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।